ফ্ৰড আৰু অবৈধ সিম কাৰ্ডৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ বৃহৎ সফলতা। অভিযানত আৰক্ষীৰ চালত পৰিল কলকাছিয়া বাগবৰৰ 8গৰাকী POS এজেণ্ট। নাবালক নাবালিকাৰ নথিপত্ৰ ব্যৱহাৰ কৰি ইছ্যু কৰা হৈছিল 100 অবৈধ সিম কাৰ্ড, যিবোৰ পৰৱৰ্তী সময়ত যোগান ধৰা হৈছিল চাইবাৰ অপৰাধীৰ হাতত। টেলিকম কোম্পানীৰ সিম কাৰ্ড এডিকশ্যনৰ নামত বৰপেটা জিলাত চলিছিল ভয়াৱহ জালিয়াতি। বৰপেটা জিলাৰ কলগাছি আৰু বাগবৰ আৰক্ষী থানা এলেকাত আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰে 8জনকৈ সিম বিক্ৰী কৰা POS এজেণ্টক। গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলৰ ভিতৰত কলগাছি থানাৰ অন্তৰ্গত সানিদুল ইছলাম, কলম আলী, ৰাজিবুল হক, ৰাকিবুল ইছলাম, আছাদুল ইছলাম আৰু আব্দুল সালাম। আনহাতে বাগবৰ থানাৰ অন্তৰ্গত গ্ৰেপ্তাৰ হৈ আনোৱাৰ হুছেইন আৰু মহিদুল ইছলাম। আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা অনুসৰি এই এজেণ্টসকলে 12ৰ পৰা 15 বছৰীয়া নাবালক নাবালিকাৰ অজ্ঞাতে তেওঁলোকৰ নথিপত্ৰ ব্যৱহাৰ কৰি একোজন ব্যক্তিৰ নামত 20ৰ পৰা 30খনকৈ সিম কাৰ্ড ইছ্যু কৰিছিল। এয়াৰটেল, জিঅ', ভোডাফোন, আইডিয়াৰ দৰে কোম্পানীৰ নামত অসাধু উপায়েৰে উলিওৱা এই চিমসমূহ পাছত চাইবাৰ অপৰাধীৰ হাতত তুলি দিয়া হৈছিল। অভিযানকালত আৰক্ষী অভিযুক্তসকলৰ চিমাৰ পৰা জব্দ কৰিছে 835খন নন এক্টিভ সিম কাৰ্ড, 10খন এক্টিভ সিম কাৰ্ড, 41খন বেংক সম্পৰ্কীয় নথিপত্ৰ, কেইবাখনো ATM কাৰ্ড আৰু সিম এভিকশ্যনত ব্যৱহৃত অন্যান্য সামগ্ৰী। এই সমগ্ৰ ঘটনা সন্দৰ্ভত কলগাছি আৰক্ষী থানাত 91/26 নম্বৰ আৰু বাগবৰ আৰক্ষী থানাত 69/26 নম্বৰ দুটাকৈ সুকীয়া গোচৰ ৰুজু কৰা হৈছে। এই জালিয়াতি টেলিকম সংস্থাসমূহৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া ভুল ক'ত আছিল সেই বিষয়ত তদন্ত অব্যাহত ৰাখিছে আৰক্ষী। আমাৰ বৰপেটা পুলিচৰ ইলিগেল ইছ্যুইং অফ সিম কাৰ্ডছ ইয়াৰ বিৰুদ্ধে আমাৰ এটা অপাৰেশ্যন চলিছিলে। বৰপেটা জিলাৰ মাননীয় SSP মহোদয়ে এটা টীম গঠন কৰি দিছিলে আৰু সেইটো টীমেই কেইবাটাও ভাগত বিভক্ত হৈ জিলাখনৰ বিভিন্ন এলেকাত বাগবৰ পুলিচ ষ্টেচন আৰু কলগেছিয়া পুলিচ ষ্টেচনৰ বিভিন্ন এলেকাত অপাৰেশ্যন চলাইছিলে। আৰু এই গোটেই অপাৰেশ্যনটোত আমি টোটেল 8গৰাকী, সৰ্বমুঠ 8গৰাকী POS পইণ্ট অফ চেল এজেণ্ট যিবিলাক ৰিটেইলাৰ হয় 8গৰাকী আমি এপ্ৰিহেণ্ড কৰিলোঁ। আৰু সেই 8গৰাকীৰ 6গৰাকী কলগেছিয়া থানাৰ অন্তৰ্গত আৰু 2গৰাকী বাগবৰ থানাৰ অন্তৰ্গত। আৰু গোটেইখিনি আমি সোধ-পোছ কৰি পেলাই গম পালোঁ যে তেওঁলোকে বিভিন্ন সময়ত এজন মানুহৰ এগেইনষ্টত এজন মানুহৰ নামৰ হেৰিত প্ৰায় 20খন, 25খন, 30খনকৈ চিম তেওঁলোকে ইছ্যু কৰিছে। আৰু সেই চিম কাৰ্ডবোৰ চাইবাৰ ফ্ৰডত ইউজ হৈছে। গতিকে আমাৰ যিখিনি প্ৰিলিমিনাৰী যিখিনি তদন্ত আছিলে, প্ৰাথমিক তদন্তত আমি এইখিনি কথা গম পালোঁ যে এই 8গৰাকী যি POS এজেণ্ট আছিলে বিভিন্ন কোম্পানীৰ, যেনে ভোডাফোন ইণ্ডিয়া, তাৰপিছত আপোনাৰ আছে জিঅ', এয়াৰটেল ইত্যাদি বিভিন্ন যিবিলাক কোম্পানী আছে তেওঁলোকৰ চিম কাৰ্ডবিলাক তেওঁলোকে ইছ্যু কৰিছিলে। আৰু বিভিন্ন সময়ত এই চিম কাৰ্ডবোৰ ব্যৱহাৰ কৰা হৈছিলে বিশেষকৈ চাইবাৰ ৰিলেটেড যিবিলাক ফ্ৰড। আৰু তেওঁলোকৰ আমি পজিশ্যনৰ পৰা প্ৰায় 835 নাম্বাৰছ অফ নন এক্টিভ চিম কাৰ্ড আমি পালোঁ। এক্টিভ চিম কাৰ্ডো আমি পালোঁ 10খন। 41 নাম্বাৰছ আমি বেংক ৰিলেটেড ডকুমেণ্টছ পাইছোঁ। কেইবাখনো আমি ATM কাৰ্ড পাইছোঁ আৰু অন্যান্য বহু ধৰণৰ সামগ্ৰী পাইছোঁ, যিবোৰ নেকি তেখেতসকলে এই চিম কাৰ্ডবিলাক ইছ্যু কৰাত তেওঁলোকে ব্যৱহাৰ কৰিছিলে, চিম কাৰ্ড বনোৱাত তেওঁলোকে ব্যৱহাৰ কৰিছিলে। আমি প্ৰাথমিক তদন্তত এইটো কথাও আমাৰ পোহৰলৈ আহিছে যে যিবিলাক ব্যক্তিৰ নামত তেওঁলোকে চিম কাৰ্ডবিলাক ইছ্যু কৰিছিলে সেই ব্যক্তিবোৰ 12 বছৰ, 14 বছৰ, 15 বছৰ বয়সৰ ল'ৰা বা ছোৱালী। তেওঁলোকে গমেই নাপায় যে তেওঁলোকৰ নামত এনেকুৱা ধৰণৰ চিম কাৰ্ড ইউজ হৈ আছে। এতিয়া আমাৰ তদন্ত চলি আছে আৰু এই সংক্ৰান্তে ইতিমধ্যে কলগাছিয়া পুলিচ ষ্টেচন কেছ নম্বৰ 91/26 আৰু বাগবৰ পুলিচ ষ্টেচন কেছ নম্বৰ 69/26 এই দুটা কেছ ইতিমধ্যে ৰেজিষ্টাৰ হৈছে। আৰু আমি 8গৰাকী মানুহক এপ্ৰিহেণ্ড কৰিছোঁ যে আমি যাৱতীয় যিখিনি আমাৰ কাম কাজ আছে কৰি পেলাই আমি অনাৰেবল কোৰ্টৰ সন্মুখত প্ৰডিউচ কৰিম, ৰিমাণ্ডত বিচাৰিম। আৰু এইবিলাক চিম ক'ত দিছিলে, কি দিছিলে, সেই পৰৱৰ্তী পৰ্যায়ত কোনবোৰ কোম্পানীয়ে কি ধৰণে তেওঁলোকে ভেৰিফিকেশ্যন কৰিছিলে সেইবোৰ আমি চাব লাগিব। আৰু বৰপেটা পুলিচে, মই আগতেই কৈছোঁ যে আমাৰ SSP ছাৰৰ নিৰ্দেশমতে আমাৰ যিটো টীম বনাই দিয়া হৈছে, এই টীমটোৱে বিভিন্ন এনেকুৱা ধৰণৰ যিবিলাক ক্ৰাইমত ৰিলেটেড হৈ থকা অপৰাধী আছে তাৰ আমি তথ্য আমি গোটাই আছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ বিৰুদ্ধে আমাৰ একশ্যন হ'ব এজ পাৰ ল'। আৰক্ষীয়ে ধৃত অভিযুক্ত কেইজনক আদালতত হাজিৰ কৰাই নিজৰ জিম্মাত লোৱাৰ আবেদন জনাব।
এই অসাধু চক্ৰৰ সৈতে আন কোনো বৃহৎ চাইবাৰ অপৰাধী জড়িত আছে নেকি সেয়া আৰক্ষীৰ অনাগত তদন্ততহে স্পষ্ট হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, বেকি এক্সপ্ৰেছ।